নমস্কাৰ জ্ঞান সাগৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই আজি বিত্তীয় সম্বন্ধীয় কালি চেপ্টাৰ ক্লাছ 10ৰ মেথছৰ অনুশীলনী 12.3ৰ 9 নম্বৰ কুৱেশ্যনটো আজি আলোচনা কৰিম এই ভিডিঅ'ত। তোমালোকে চাই লোৱা, ইয়াতে কৈছে এইটো যে চিত্ৰটো দিয়া আছে, চিত্ৰৰ বিষয়ে কৈছে যে এটা বৃত্তৰ অকেন্দ্ৰীয়যুক্ত, এইটো অকেন্দ্ৰযুক্ত এ বি মানে অৰ্থাৎ এ আৰু বি আৰু চি আৰু ডি ব্যাস দুডালে পৰস্পৰ লম্ব, মানে এইটো ব্যাকে আৰু এইটো ব্যাকে লম্বভাৱে কি কৰিছে, অ' ডি হ'ল এটা সৰু বৃত্তৰ ব্যাস, যিটো অ' ডি এটা সৰু যে সৰু যে বৃত্ত আছে, এই বৃত্তৰ ব্যাস হ'ল অ' ডি আৰু এ বি হ'ল বা ডি চি হ'ল এই ডাঙৰ বৃত্তৰ ব্যাস। যদি অ' আৰু এ যদি 7 সেন্টিমিটাৰ হয়, তেন্তে আচ্ছাদী অঞ্চলৰ কালি, মানে এইটো কালি এই যিখিনি কালা কৰা আছে, ৰং কৰা দিয়া আছে, সেইখিনি কালি আমাৰ ওলাব লাগে, য'ত আমাৰ এ আৰু অ'ৰ মান অকল 7 সেন্টিমিটাৰ দিয়া আছে আৰু কৈছে যে বি এ চি ডি দুটাই এই ডাঙৰ বৃত্তৰ ব্যাস আৰু অ' ডি এইটো সৰু বৃত্তৰ ব্যাস। তো এইখিনিলৈ এতিয়া আমি কিছু ইনফৰমেশ্যন আমি বুকৰ পৰা লিখি লওঁ, যাতে তোমালোকক বুজাই দিম। চোৱা, মই এতিয়া চিত্ৰটো এটা এক্সট্ৰাকৈ বনাই লৈছোঁ যাতে তোমালোকে বুজোঁতে সুবিধা হয়। এতিয়া আচ্ছাদিত অঞ্চলৰ কালি ওলাব দিছে, অৰ্থাৎ এইটো তেতিয়া তোমালোকে ধ্যান দিবা, মই এইটো বস্তুটো অলপমান কিতাপৰ নিচিনাকৈ অলপমান ঘূৰাই দিওঁ, তেনেহ'লে তোমালোকে বুজোঁতে অলপমান সুবিধা হ'ব। আচ্ছা, এইটো হ'ল কিতাপৰ নিচিনা মিলি গ'ল। এতিয়া ইয়াতে আমাৰ কালি ওলাব দিছে আচ্ছাদিত অঞ্চলৰ, মানে এই যে ৰং কৰা অঞ্চলকেইটাৰ কালি আমাৰ ওলাব দিছে। তো গতিকে তোমালোকে ধ্যান দিবা, প্ৰথমে এইটো ডাঙৰ এটা বৃত্তৰ যিটো ইয়াৰ পৰা ইয়ালৈকে অৰ্ধ পাৰ্টত কি কৰিছে, দুটা বৃত্তকলা আছে আৰু ইয়াতে এটা অৰ্ধ পাৰ্টত কি আছে, এটা সৰু এটা বৃত্ত আছে। তেনেহ'লে আমি প্ৰথমে এই বৃত্তটোৰ কালি যদি আমি প্ৰথমে এইটো ওলাই লওঁ, বৃত্ত কালিটো ওলাই ল'লোঁ। কিয় কাৰণে? কাৰণ ইয়াৰ পৰা ইয়ালৈকে যিটো কি আছে, ইয়াতে যদি মই কওঁ অ', এইটো কি আছে এ, অ' এৰ কিমান দিয়া আছে 7 সেন্টিমিটাৰ, কিমান আছে 7 সেন্টিমিটাৰ। তো ইয়াৰ পিছত আকৌ ইয়াতে কি হ'ব তোমাৰ, ইয়াতে হ'ব বি আৰু ডি, ঠিক আছে। ইয়াতে হ'ল বি, এইটো হ'ল ইয়াতে হ'ব ডি, ইয়াতে হ'ব চি, ঠিক আছে। ঠাই নাই কাৰণে মই ইয়াতে লিখি দিছোঁ। তো অ' এ যদি 7 সেন্টিমিটাৰ হয়, তেনেহ'লে অ' ডিও 7 সেন্টিমিটাৰ হ'ব। তেনেহ'লে এই সৰু বৃত্তটোৰ ব্যাস কিমান হ'ব, 7 সেন্টিমিটাৰ। আৰু এই ডাঙৰ বৃত্তৰ কাৰণে ইয়াৰ পৰা ইয়ালৈকে হয়তো কি হ'ব, এ বিটো এইটো ডাঙৰ বৃত্তৰ কাৰণে, অৰ্ধবৃত্তৰ কাৰণে এইটো এটা ব্যাস, আৰু আমি ইয়াৰ পৰা ইয়ালৈকে এইটো ব্যাসাৰ্ধ ল'ম, ঠিক আছে। এতিয়া আমাৰ লাগিব কোনখিনি নালাগে, যিখিনি ৰং কৰা নাই। তেনেহ'লে তোমালোকে ধ্যান দিয়া, মই যদি এই অৰ্ধবৃত্তৰ পৰা এই ত্ৰিভুজটো বাদ দি দিওঁ, তেনেহ'লে এইখিনি কালি ওলাই যাব, আৰু এইটো অৰ্ধবৃত্তৰ পৰা এইখিনি অঞ্চল আৰু এইখিনি অঞ্চল বাদ দিব লাগে, ঠিক আছে। তেতিয়া তোমালোকে ধ্যান দিয়া, মই এতিয়া ইয়াৰ পৰা যদি মই এনেকৈ ওলাই দিওঁ, চাবা এনেকৈ মই যদি এইটো ওলাই দিওঁ, এইটো এটা বৃত্ত, ঠিক আছে। এই বৃত্ত কালি ওলাব লাগে আৰু ইফালে এইখিনি কালি ওলাব লাগে, হয় নে নাই? এই দুটা কালিহে ওলাব লাগে আমাৰ, আৰু আমাৰ এইখিনি হ'ল এক্সট্ৰা বস্তু। এতিয়া এক্সট্ৰা বস্তু তাতে চোৱা, প্ৰথমে তুমি যদি মই এতিয়া স্কেলৰ সহায়ত বুজাবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমে যদি মই ইফালে এনেকৈ এইটো মই বাদ দিলোঁ, এতিয়া মই এনেকৈ লওঁ, ইয়াৰ পৰা এনেকৈ মই মিলাই লওঁ, বাছ স্কেলৰ তলত থকাখিনি বাদ দিয়া, এৰিয়াখিনি বাদ দিয়া। এতিয়া ইয়াতে কি আছে, এটা অৰ্ধবৃত্ত, এই অৰ্ধবৃত্তৰ পৰা এই ত্ৰিভুজটো বাদ দিলে এইখিনি কালি ওলাই যাব, ঠিক আছে। সেইমতে আকৌ ছেম, মই যদি এতিয়া আকৌ এইটো উল্টা পাৰ্টত চাম, এইখিনি বাদ দিয়া, এইটো অৰ্ধবৃত্তৰ পৰা এই বৃত্তৰ কালিটো, এইটো যিটো অৰ্ধবৃত্ত আছে, অৰ্ধবৃত্তৰ পৰা এই বৃত্তৰ কালিটো ওলাই দিলেই হ'ল, এনচাৰটো ওলাই যাব। এইটো বৃত্তৰ কালি ওলাই দিলোঁ, আৰু ইফালে এইটো যিটো কালি দিয়া আছে, এইটো যিটো পেপাৰ কালি দিয়া আছে, এই কালিটো ওলাই দিম। দুটা কালি ওলাব লাগিব, ঠিক আছে। কাটি দিলোঁ, বুজি পাইছানে? এতিয়া আমাৰ মাত্ৰ এইখিনি কালিহে লাগে, তেনেহ'লে এইটো বৃত্ত থাকিল, আৰু এইটো অৰ্ধবৃত্তৰ পৰা ত্ৰিভুজখিনি বাদ দিব লাগে, ঠিক আছে। অৰ্ধবৃত্তৰ পৰা ত্ৰিভুজখিনি বাদ দিলে হৈ যাব এনচাৰখিনি। চোৱা, এতিয়া এনচাৰখিনি কৰিম। এতিয়া মই বুকৰ পৰা কিছুমান পইণ্ট লিখি লৈছোঁ। চোৱা, যে দিয়া আছে যে অ' এ 7 সেন্টিমিটাৰ, মই এতিয়া অলৰেডি বুজাই দিলোঁ। যিটো অ' এ 7 সেন্টিমিটাৰ দিয়া আছে, তেনেহ'লে অ' এ, অ' বি, অ' চি, অ' ডি গোটেইখিনি এটা বৃত্তৰে ব্যাসাৰ্ধ, গতিকে গোটেইটা একে সমান হ'ব 7 সেন্টিমিটাৰ। আৰু এ বি, যিটো এ বি বুলি কৈছিলোঁ, মই যিটো আকৌ ইয়াতে মই বনাই দি আছোঁ, এ বি যিটো তোমাৰ ইয়াৰ পৰা এ আৰু বি, ধ্যান দিবাচোন, মই এইটো অলপমান আগত লৈ যাওঁ, তেনেহ'লে বুজি পাবা। যিটো এইটো এ আৰু বি কিমান হ'ব, এইটো এ আৰু এইটো বি,
তো এ আৰু বি কিমান হ'ব 14 সেন্টিমিটাৰ কেনেকৈ হ'ল এইখিনি দিলে 7 সেন্টিমিটাৰ আকৌ ইয়াৰ পৰা 7 সেন্টিমিটাৰ 7 + 7 = 14 তো এইখিনি 14 লিখিলোঁ এতিয়া অ কেন্দ্ৰীয় এইটো কেন্দ্ৰটোৰ নাম কি অ অ কেন্দ্ৰীয় বৃত্ত এটা ব্যাসাৰ্ধ কিমান হ'ব r কেপিটেল এটা r আছে যে যিফালে যোৱা সেইফালে ব্যাসাৰ্ধ কিমান 7 সেন্টিমিটাৰ আৰু যদি অ ডি যিটো এটা ব্যাসাৰ্ধ দিয়া আছে কিন্তু 7 সেন্টিমিটাৰ তাৰ ব্যাসাৰ্ধ কিমান 7 ক 2 দিয়ে হৰণ কৰি দিলে হ'ল ঠিক আছে এতিয়া 8 7 অঞ্চল কালি ল'ব লাগে তাৰ কাৰণে আমি কি লিখি লৈছোঁ চোৱাচোন যে অ ডি এইটো অ আৰু ডি অ ডি ব্যাসযুক্ত বৃত্তকালি এই বৃত্তকালিটো লাগে প্লাছ এ বি ব্যাসযুক্ত যিটো এ আৰু বি ব্যাসযুক্ত অৰ্ধবৃত্তকালি এই অৰ্ধবৃত্ত গোটেইখিনি অৰ্ধবৃত্ত মানে ইয়াৰ পৰা যদি মই এনেকৈ দিওঁ যে এইখিনি গোটেইখিনি কালি অৰ্ধবৃত্তকালিটো ওলালোঁ তাৰপিছত মাইনাছ ত্ৰিভুজ এ বি চি এইখিনিৰ পৰা এ বি আৰু চি এই ত্ৰিভুজৰ মানে এইখিনি এৰিয়া আমাৰ নালাগে সেইখিনি এৰিয়া আমি এতিয়া বিয়োগ কৰি দিম এইটো এটা ত্ৰিভুজ হয় সেই ত্ৰিভুজ এ বি চি ত্ৰিভুজৰ কালি বুলি কৈছে তেতিয়া আমি ফৰ্মুলা পাতি এনচাৰখিনি বহাই দিলেই হ'ল আমি এনচাৰখিনি পাই যাম এতিয়া তোমালোকে চোৱা এতিয়া আমি ফৰ্মুলা অনুযায়ী পাতি দিওঁ আমি জানো যে যিটো অ' ডি যিটো ব্যাসযুক্ত যিটো বৃত্তকালি ফৰ্মুলা হ'ল পাই r স্কুৱেৰ ঠিক আছে প্লাছ তাৰপিছত এ বি ব্যাসযুক্ত বৃত্তকালি ওলাব গ'লে প্ৰথমে অৰ্ধবৃত্ত লাগিব ন নাই হাফ মানে অৰ্ধ বৃত্তকালি মানে কি পাই r স্কুৱেৰ কেপিটেলটো r দিলে কাৰণ ডাঙৰ বৃত্তৰ কাৰণে হয় না মাইনাছ ত্ৰিভুজৰ কালি ত্ৰিভুজ মানে কি হাফ ইনটু যিটো এ বি যিটো ভূমি আছিল আৰু উন্নতিটো কিমান আছিল অ' চি ঠিক আছে এইখিনি মান এতিয়া মই ভেলুখিনি পাতি দিওঁ 22/7 হ'ল আৰু ইফালে আৰৰ মান কিমান আছে আৰৰ মান হ'ল 7/2 সৰু বৃত্তৰ কাৰণে যে সেইকাৰণে এইটো 2 দি হৰণ কৰিব লাগিব যিটো মই ইয়াতে অলৰেডি লিখিছোঁ ঠিক আছে আৰু প্লাছ কৰি ইয়াতে এতিয়া হাফটো হাফ থাকিল এতিয়া পায়ৰ মান 22/7 ইনটু ডাঙৰ কেপিটেল এটা আৰৰ কাৰণে ব্যাসাৰ্ধটো কিমান হ'ব 7 হ'ব ঠিক আছে কাৰণ কিয় কাৰণে কাৰণ এইটো ইয়াতে লিখাই আছে 7 সেন্টিমিটাৰ ঠিক আছে আৰু এতিয়া মাইনাছ হাফ ইনটু এ বিৰ মান কিমান আছে এ বিৰ মান হ'ল তোমাৰ 14 সেন্টিমিটাৰ কিয় কাৰণে গোটেইখিনি হয় এয়া মই আকৌ চিত্ৰটো দেখাই আছোঁ যে ইয়াৰ পৰা যিটো এ বি আছিল এ আৰু বি দুয়োটাখিনি কিমান আছে ডাঙৰ আছিল নে নাই এ বিৰ মান কিমান আছে 7 সেন্টিমিটাৰ কাৰণ এটা 14 + 7 + 7 = 14 যদি ইয়াতে মই লিখাই আছে 14 সেন্টিমিটাৰ ঠিক আছে সেইখিনি পাতি দিলোঁ ইনটু কিমান হ'ব 7 সেন্টিমিটাৰ ঠিক আছে এইখিনি হ'ল এটা কৰাটো কৰি চাওঁ 7 দি কাটি দিলোঁ একবাৰ গ'ল এইটো দি কাটি দিলোঁ কিবা 11 টাইম এইটো দি কাটি দিলোঁ 11 বাৰ এইটো হাতেৰে হাতটো কাটি দিলোঁ আকৌ এই দুয়েৰে হাতক 14 কিবা 7 বাৰ এতিয়া চাচোন কি কি বস্তু আছে কি পইণ্টখিনি আছে সেইখিনি পইণ্টখিনি আমি লিখি দিওঁ ইয়াতে কি আছে 11 আছে ওপৰত আৰু 7 আছে তলত 2 এটা আছে এইটো 2 আছে প্লাছ এটা তলত কিবা আছে নেকি নাই ইয়াতে 11 আছে পূৰণ 7 এটা আছে মাইনাছ তলত কিবা আছে নেকি নাই ওপৰত কি আছে 7 পূৰণ 7 দুটা 7 আছে 7 পূৰণ 7 তো এতিয়া ক্যালকুলেশন কৰিম তোমালোকে ধ্যান দিবা এইখিনি দুটা পূৰণ কৰিলে 11 দি পূৰণ কৰিলে 77 হ'ব বাই 2 হ'ল প্লাছ এই দুটা পূৰণ কৰিলে 77 হ'ব মাইনাছ 7 গুণ কিমান 49 ঠিক আছে এতিয়া আমি ইয়াৰ তলত 1 আছে ইয়াৰ তলত 1 আছে তো লহাগু লৈ ল'লোঁ লহাগু লৈ 2 হ'ল তেনেহ'লে 2 ভিতৰত একবাৰে যায় তেনেহ'লে 7ৰ লগত 7 কি 7ৰ লগত পূৰণ কৰি তো লাভ নাই একেবাৰে পূৰণ কৰিলে সেইটোৱে হ'ব আৰু এতিয়া 77 আছে 77 ভিতৰত 1 কেইবাৰ যায় ইয়াৰ ভিতৰত 2 বাৰ যায় তো 2 এৰে পূৰণ কৰি দিলোঁ মাইনাছ 49 আছে 49 এইটো 1 কেইবাৰ যায় 2 বাৰ যায় তো 2 এৰে পূৰণ কৰি দিলোঁ ঠিক আছে এতিয়া তোমালোকে চোৱাচোন তলত 2 থাকিল এতিয়া 77 থাকিল এইটো প্লাছ এইটো দুটা পূৰণ কৰা 7 গুণ 14 4 হাতলে 1 7 গুণ 14 কে 15 ঠিক আছে মাইনাছ এটা এইটো দুটা পূৰণ কৰি দিয়া 49 9 9 গুণ 18 18 8 হাতে গ'লে 1 4 4 2 গুণ 8 8 কে 9 98 হ'ল ঠিক আছে এতিয়া এইখিনি সংখ্যা প্লাছ কৰা যদি প্লাছ কৰি চাবা প্লাছ কৰিবা বা ইয়াতে ডাইৰেক্ট এইটোৰ পৰা মাইনাছ কৰি দিয়া 77 প্লাছ ইয়াৰ পৰা যদি এইখিনি বাদ দি দিওঁ তাহলে থাকিব কিমান 28 তলত থাকিল কিমান 2 ঠিক আছে এতিয়া এই দুটা প্লাছ কৰি দিয়া প্লাছ কৰিলে কিমান হ'ব ইফালে লিখিছোঁ মই ঠাই নাই কাৰণে 133/2 এতিয়া যদি হৰণ কৰি দিয়া 2 এৰে 13 ভিতৰত কিবা 6 বাৰ 1 ইয়াত গহিল কিমান 13 হ'ল 13 ভিতৰত কিবা 6 বাৰ থাকিল 1 থাকিলে এটা দশমিক দিয়াৰ লগে লগে এটা 0 হ'ব 0 ভিতৰত 5 বাৰ মানে অৰ্থাৎ হ'ল 66.5 সেন্টিমিটার স্কোয়ার নহলে তোমালোকে 2 এর 31 হরণ করে চাবা এইখিনি পাবা তো এইখিনিতে আমার প্রথম যেটো 9 নম্বৰ কোৱেশ্চনৰ গোটেইখিনি এনসাৰখিনি সমাপ্ত হ'ল থ্যাংক ইউ গাইস নেক্সট মই নেক্সট আৰু এটা কোৱেশ্চন কৰিব কাৰণে চেষ্টা কৰিম